সুপ্রভাতম। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: নামাং দুষ্কৃতিনো মূঢ়াঃ প্ৰপদ্যন্তে নৰাধমাঃ মায়য়া পরিতজ্ঞানা আসুরং ভাবমাশ্রিতাঃ। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিবিলাক দুষ্কৃতিকাৰী মহামূৰ্খ, যিবিলাক নৰাধম, যাৰ জ্ঞান মায়াৰ দ্বাৰা অপহৃত আৰু যিসকল অসুৰৰ নাস্তিক মনোভাৱাপন্ন, তেওঁলোকেই মোৰ শৰণাপন্ন নহয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকফাকি সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। ইয়াতে নাস্তিক পৰিকল্পনাকাৰীবিলাকক দুষ্কৃতি নহয় বুলি বা দুৰাচাৰী বুলি উল্লেখ কৰিছে। যিসকলে ভাল কাম কৰে তেওঁলোকক বোলা হয় কৃতি। নাস্তিক পৰিকল্পনাকাৰীজনো কিন্তু কেতিয়াবা বৰ বুদ্ধিমান আৰু মেধাৱী হ'ব পাৰে, কাৰণ যিকোনো এটা বৃহৎ পৰিকল্পনা সি লাগিলে ভালেই হওক বা বেয়াই হওক কামত পৰিণত কৰিবৰ বাবে বুদ্ধিৰ প্ৰয়োজন হয়, আৰু বুদ্ধিয়ে সকলো কৰ্মক সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। কিন্তু নাস্তিকৰ বুদ্ধিটো যিহেতু অনুচিতভাৱে প্ৰয়োগ কৰা হয় আৰু পৰমেশ্বৰৰ পৰিকল্পনাৰ বিৰোধিতা কৰিবৰ বাবে নিয়োগ কৰা হয়, সেইবাবে নাস্তিক পৰিকল্পনাকাৰীক দুষ্কৃতি বোলা হৈছে। আৰু ইয়াৰ অৰ্থ হ'ল এই যে নাস্তিক পৰিকল্পনাকাৰীৰ বুদ্ধি আৰু চেষ্টা উভয়তে বিপথে পৰিচালিত হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু গীতাত স্পষ্টভাৱে উল্লেখ কৰিছে যে জড়শক্তি সম্পূৰ্ণৰূপে পৰমেশ্বৰৰ নিৰ্দেশ মতেই পৰিচালিত হয়। ইয়াৰ কোনো স্বতন্ত্ৰ অধিকাৰ নাই। মূলতঃ বস্তুটোৱে গতি কৰিলেহে যিদৰে ছায়াটোৱে গতি কৰে, ঠিক তেনেদৰে ঈশ্বৰৰ ইচ্ছানুসাৰীহে আমাৰ এই জড় প্ৰকৃতিৰ কাৰ্যসমূহ ক্ষমতা সম্পন্ন হৈ কাৰ্য সম্পাদন কৰে। কিন্তু সেই মূঢ়সকলে যি মায়াৰ উপহিত চৈতন্যক বিশ্বাস কৰে বা নাস্তিকবাদী বা নিৰ্বিশেষবাদীসকলে গীতাৰ অপব্যাখ্যা কৰে, আৰু তেওঁলোকে মায়াৰ উপহিত চৈতন্যৰ যি নাস্তিক মনোভাৱাপন্ন হয় আৰু তেওঁলোকে ঈশ্বৰৰ শৰণাপন্ন নহয়, আৰু গীতাৰ শ্লোকৰ যি অপব্যাখ্যা দিয়ে তেওঁলোকে সেই ঈশ্বৰৰ শৰণাপন্ন নহয় গীতাৰ যি মানসিকতা, গীতাৰ যি সৃষ্টি, গীতাৰ যি আধ্যাত্মিকতা, সেই আধ্যাত্মিকতা সুচাৰুৰূপে পালন নকৰি তেওঁলোকে তাৰ অপব্যাখ্যা দিয়াও দেখা পোৱা যায়। আৰু এনেকুৱা ভাষ্যকাৰে গীতাৰ ব্যাখ্যাসমূহ ব্যাকৃত কৰিবলৈ চেষ্টা কৰে। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি যি মূঢ় শব্দটোৰ প্ৰয়োগ কৰা হৈছে, কঠোৰ পৰিশ্ৰমকাৰী ভাৰবাহী জন্তুবিলাকৰ দৰে যথামূৰ্খ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু যিহঁতে নিজে কৰা কামৰ সম্পূৰ্ণ ফল কেৱল নিজেই ভোগ কৰিবলৈ বিচাৰে আৰু সেইবাবে নিজৰ পৰিশ্ৰমৰ ফলত কোনো ভাগ ভগৱানলৈ এৰিব নোখোজে বুলি ইয়াতে অৰ্পণ কৰিছে, আৰু তেওঁলোকক মূঢ় বুলি ইয়াতে স্থাপনা কৰিছে। লগতে ইয়াতে আৰু এটি সুন্দৰ পংক্তিৰ উপস্থাপন কৰিছে, যি পংক্তিত ইয়াতে উপস্থাপন কৰাৰ ভিতৰত হৈছে মায়ায়া অপহৃত জ্ঞানাঃ, অৰ্থাৎ ভগৱত গীতাৰ ক্ষেত্ৰত যি পণ্ডিতসকলৰ ভিতৰত বহুসংখ্যক সেই মায়াৰ উপহিত যি জ্ঞান আছে তাৰ কথা কৈছে। য'ত গীতাত সহজ সৰল ভাষাত এই বুলি কোৱা হৈছে যে শ্ৰীকৃষ্ণই হ'ল পৰম পুৰুষ পৰমোত্তম বা পৰম পুৰুষোত্তম ভগৱান। তেওঁ সমান বা তেওঁতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই বুলি ইয়াতে উল্লেখ কৰিছে। তেওঁৱে সকলো মানুহৰে আদি পিতৃ, ব্ৰহ্মাৰো পিতৃ বুলি উল্লেখ কৰিছে। বাস্তৱিকতে শ্ৰীকৃষ্ণই কেৱল ব্ৰহ্মাৰেই পিতৃ নহয়, বৰং সকলো ধৰণৰ প্ৰাণীৰেই তেওঁ পিতৃ। নিৰাকাৰ ব্ৰহ্ম আৰু পৰমাত্মাৰো তেওঁৰেই মূল, আৰু সকলো সত্তাৰ মাজতো বিৰাজমান কৰা পৰমাত্মা তেওঁৰে অংশ। গতিকে প্ৰত্যেক বস্তুৰে তেওঁৱে পৰম উৎস, আৰু প্ৰতিজনৰে তেওঁৱে চৰণ কমলত আশ্ৰয় ল'বলৈ উপদেশ দিয়া হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। সেইবিলাক সুস্পষ্ট যি উক্তি থকা স্বত্তেও মায়ায়া অপহৃত যি জ্ঞান সকলো পৰম পুৰুষ পৰমেশ্বৰক অৱজ্ঞা কৰে, আৰু সেই মায়াৰ দ্বাৰাই অনাসক্ত হয় অসাধাৰণ মনুষ্যৰ যি অধিকাৰী যি ব্যক্তি, সেই ব্যক্তিয়ে এই গীতাৰ যি শ্লোকত উল্লেখ কৰা মায়াৰ উপহিত অজ্ঞানৰ ফলত সেই ঈশ্বৰক মানি ল'বলৈ চেষ্টা নকৰে, আৰু যি মনুষ্য শৰীৰ লাভ কৰে সেই ভগৱানৰ দৰে নিত্য চিন্ময় দেহৰ আৰ্থিকতাৰ ক্ষেত্ৰতো তেওঁলোকে নিজৰ যি আংশিক অৱস্থা, সেই আংশিক অৱস্থাক সুচাৰুৰূপে পালন কৰি যোৱাৰ পিছতো গীতাৰ যি সাৰ বা ঈশ্বৰৰ যি আৰাধনা, ঈশ্বৰৰ যি আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাক তেওঁলোকে নস্যাৎ কৰে। আৰু মায়ায়া উপহিত অজ্ঞানৰ সকলো গীতাৰ যি প্ৰামাণ্য ৰহিত ব্যাখ্যা, সেই ব্যাখ্যাৰ ভিতৰত পৰম্পৰাগত পদ্ধতিৰ বাহিৰে সেই যি মুখ্য
শ্লোকবিলাক আছে সেই শ্লোকবিলাকৰ যি আধ্যাত্মিক জ্ঞান সেই লাভৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰে আৰু মোহগ্ৰস্ত ভাষ্যকাৰবিলাকে সেই পৰম্পৰাগত ব্যাখ্যাক বা গীতাৰেই হওক বা অন্য শাস্ত্ৰৰে হওক যি পৰম্পৰাগত মুখ্য ব্যাখ্যা সেই ব্যাখ্যাক ভ্ৰষ্ট কৰাৰ প্ৰয়াস কৰে। এয়ে উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।